যোৱাকালি 30/4/2026 ইংৰাজী তাৰিখে জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষয়িত্ৰী শ্ৰীমতী কমলা দেৱী আৰু শিক্ষক মদন ভট্টাচাৰ্যৰ বিদায় সম্বৰ্ধনা সভাৰ আয়োজন কৰা হৈছিল। সভাত স্কুলৰ সকলো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী কৰ্মচাৰীয়ে বাইদেউ আৰু ছাৰক আদৰণি জনোৱাৰ এটি মুহূৰ্ত পৰিলক্ষিত হৈছে। ছাত্ৰ-ছাত্ৰীসকলে শ্ৰদ্ধাৰে ফুলৰ মালাৰে ছাৰ আৰু বাইদেউক আদৰণি জনাইছে। এনে এটি মধুৰ ক্ষণৰ সাক্ষী হ'বলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। আগত দিনত তেখেতসকলে যাতে সুস্থ শৰীৰে সুন্দৰ জীৱন অতিবাহিত কৰিব পাৰে তাৰে কামনা কৰিলোঁ। লগতে তেখেতসকলৰ দীৰ্ঘায়ু কামনাৰে নতুন উৎসাহেৰে নতুন কৰ্মত যাতে নিয়োজিত হ'ব পাৰে তাৰ বাবে শুভেচ্ছা জনালোঁ। ছাত্ৰ-ছাত্ৰীসকলে ছাৰ আৰু বাইদেউক শ্ৰদ্ধা জনাই আছে। এই চেগতে মই জৱাহৰলাল নেহৰু বিদ্যালয়ৰ উত্তৰোত্তৰ কামনা কৰিলোঁ। জয়াটো জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়। বাইদেৱে আহি কাৰ্যালয়ত প্ৰৱেশ কৰিছে।